Hello students, welcome to our YouTube channel Ben Mr. Classes. আজি আমি এই ভিডিওত ক্লাস 8 ৰ চেপ্টাৰ 2 ৰ 9 নম্বৰ কোৱেশ্চনটো কৰাব লাইছো। আগৰ ভিডিও আমি 8 নম্বৰলৈ কৰাইছো। আজি আমি কৰাম 9 নম্বৰ। তেন্তে বলা আজি ভিডিওলৈ আগবাঢ়ো। Students, 9 নম্বৰ কোৱেশ্চনটো কি দিছে চোৱা, 7 ৰ 3টা ক্ৰমিক গুণিতকৰ যোগফল মন দিয়া তলত 105 হলে সেই গুণিতক কেইটা কি কি? 105 যোগফল 7 ৰ 3টা গুণিতক আৰু কিহৰ যোগফলটো কিমান আছে 105। ফাৰ্স্ট অফ অল তোমালোকে এটা কথা জানিব লাগিব। এই কথাটো হল গুণিতক কাক বোলে? গুণিতক মানে আমি কি বুজো? গুণিতক মানে হল 7ৰে যাক যাক হৰণ যায়। 7ৰে কাক কাক হৰণ যায়? নেওতাখন মাতিলেই হল, হয়? তিনটাহে কৈছে ক্ৰমিক। এতিয়া ফাৰ্স্টে 7ৰে কাক হৰণ যাব? 7ক 7এ নিজে হৰণ যাব। ফাৰ্স্টটো হ'ব 7, তাৰপিছত 7 দুগুণ কিমান? 14, 7 3 গুণ কিমান? 21। কেইটা ল'ব দিছে আমাক? 3টা। আমি 3টা ললো। কৈছে যে এই তিনিটাৰ যোগফল 105 বুলি কৈছে। এইখিনি মই বুজাবলৈ কৈ আছো। গুণিতক মানে কি বুজিলো? 7ৰে যাক যাক হৰণ যায়। এতিয়া আমি ইয়াত ডাইৰেক্ট আমি জানো কাৰণেহে নেওতাখন পাতি দিলো, বা 7ৰ গুণিতক কি কি আমি জানো কাৰণে পাতিছো ক্ৰমিক, হয়? কিন্তু এতিয়া আমি এইটো ধৰি ল'ব লাগিব যে 7ৰ গুণিতক বোৰ হল ক্ৰমে, হয় নহয়? এতিয়া এটা চোৱা, ক্ৰম এটাত আমি ক্ৰমত লিখিব লাগিব। তাই x বুলি ধৰিলে নহয়। দ্বিতীয়টো কেনেকে ধৰিম? তৃতীয়টো কেনেকে ধৰিম? 3টা, হয়? ধৰো 7ৰ ক্ৰমিক গুণিতক কেইটা আমি ধৰিম এতিয়া, হয়? এতিয়া চোৱা, ফাৰ্স্টটো এনে কিমান? 7। 7টোক আমি x বুলি ধৰো। x ধৰিলো ফাৰ্স্টটো। সেকেন্ডটো কি ধৰিম? এতিয়া এটা কথা মন কৰা, আমি ফাৰ্স্টটো কিমান দিছো? x। সেকেন্ডটো x ৰ লগত কিমান যোগ কৰিলে এইটো পাম? ৰিয়েলত এইকেইটা হয় নহয়? 7ৰ গুণিতক ক্ৰমিক। 7 গুণ 7, 7 গুণ 14, 7 3 গুণ 21 হ'ল। আমি তাৰ পৰা আমি ফৰ্মটো বনাম। ইয়াত কি বুলি ধৰিব লাগিব? এনে আমি বেলেগত x বুলি ধৰি দিও, কেচ শেষ হৈ যায়। ইয়াত ফৰ্মটো বনাব লাগিব। ফাৰ্স্টটো আমি 7টো কিমান ধৰিলো? x ধৰিলো। তাৰ পিছতো কিমান পাম? 7টোতো আহিবই, নামি আহিল 7 তো কিমান হল? x। x মানে কিমান এতিয়া? আন্ডাৰগ্ৰাউণ্ড হিচাপে 7। এতিয়া আমি 14 হবলৈ x ৰ লগত কি কৰিব লাগিব? তেতিয়া ক'বা যে 7 এটা যোগ দিব লাগিব। হ'বনে ফৰ্মটো? x মানে কি? 7, 7 7 14 হৈ যাব। তেতিয়া আকৌ পিছতো x টো নমাই আনিলো। এতিয়া কিমান যোগ দিব লাগিব? তেতিয়া ক'বা যে 14। হ'ব? মানে কথাটো হ'ল কি? 7 প্ৰথমটো, তাৰপিছত 7 7 14, তাৰপিছত 7 14 21 এনেকে ওলাবগৈ। এইটো আমি ফৰ্মটো ইয়াত বনাব লাগিব। ৰৈখিক সমীকৰণ যেতিয়া আমি এটা ফৰ্মটো ধৰি লোৱা, ফৰ্মটো বনাই ললো। হ'ব? 7ৰ গুণিতক মানে কিনো? পূৰণফল। ফাৰ্স্টটো 7 গুণ 7, 7 নিজেই। 7 দুগুণ 14, 7 ডাবল যোগ। তাৰপিছতো কিমান? 7 3 গুণ 7 তিনিটা যোগ কৰি 21, 7 3 গুণ 21। সেইটোৱে। ঠিক আছে। এতিয়া আমি লিখিম কেইটা কিমান? x, x plus 7 2 নম্বৰটো, হয়, কমা x plus 14। এতিয়া প্ৰশ্ন মতে আমাক কি কৈছে? এখন গোটেইকেইটাৰ যোগফল কেইটা উলিয়াব দিছে। প্ৰশ্ন মতে এখন কেইটাৰ যোগফল x plus 7 plus x plus 14 ইকুৱেল কিমান বুলি কৈছে? 105। ঠিক আছে। যোগ কৰি দিয়া। x so খুলি দিয়া মানে x plus 7 plus x plus 14 equal 105। x কেইটা আছে? এটা দুটা তিনটা, 3x হল প্লাস 7 আৰু 14 যোগ কৰিলে কিমান? 21, হয় নে নাই? এফালে আছে 105। এতিয়া 3x টো এইটো সাইডে ৰাখি 21 টো সিটো সাইডে যদি আমি পঠাও, হক বিলাক এক্সট্ৰা কৰি দিবলৈ নাম্বাৰ বিলাক, তেতিয়া 21 টো কিপনে গলে এপিনে যোগৰ আছে, এপিনে আহিলে মাইনাস হৈ যাব। এতিয়া 3x
ইকুৱেল 105 পৰা 21 গ'লে কিমান থাকিবগৈ 5 ৰ পৰা 1 গ'লে 4 হয় আৰু 10 ৰ পৰা 2 গ'লে 8 এতিয়া চোৱা আকৌ x টো এপিনে ৰাখি 3 টো ইয়াত পূৰণ হৈ আছে সিপিনে গ'লে হৰণ হৈ যাব 84 divided by 3 84 ক 3 কেইবাৰ যাব 3 দুগুণ 6 2 থাকিল 24 আন 3 গুণ 24 ওকে 28 x ইকুৱেল কিমান হৈ গ'ল আৰু বেকা হৈ গ'ল অংকটো x ইকুৱেল 28 ফাৰ্ষ্টটো কিমান পালো আমি 28 এটাকে লিখিবা ক্ৰমিক সংখ্যা কেইটা ক্ৰমিক গুণিতক কেইটা এটাকে 7 বুলি লিখি লব পাৰা 7 দেই 7 হে প্ৰভু 7 হ'ব 7 ক্ৰমিক গুণিতক কেইটা হল ফাৰ্ষ্ট কি ধৰিছিল আমি x হৈছিল x কিমান পালো 28 দ্বিতীয়টো কিমান ধৰিছিল আমি x + 7 ইকুৱেল এটা x ৰ ভ্যালু কিমান পালো 28 28 + 7 8 15 5 1 উকলিল 35 দ্বিতীয়টো পালো দেখিলা তৃতীয়টো কিমান হ'ব x + 14 এতিয়া চোৱা x কিমান 28 + 14 8 4 কিমান 12 8 4 12 2 1 উকলিল 3 4 42 হ'ব ওলাই গ'ল এইকেইটা নেওতা মাৰিলে তোমালোকে গম পাবা এইকেইটা গুণিতক হয় নহয় 7 4 গুণ 28 7 5 গুণ 35 7 6 গুণ 42 আৰু ক্ৰমিক হয় নহয় 28 ৰ পিছত 35 এটো 4 পূৰণ কৰিলে হয় 4টা মানে 7 যোগ কৰিলে হয় এটো 5টা এটো 6টা এনেকে উলিয়াম আমি এই ফৰ্মটো মনত ৰাখিব লাগিব তোমালোকে ক্ৰমিক যেহেতু ক্ৰমিক হয় এইকেইটা ক্ৰমিক হৈছে এতিয়া 7 7 কে বাঢ়ি গৈছে সবতে বুজিলা ক্ৰমিক এটো সিস্টেমটো বনাই লব পাৰিব লাগিব আৰু এই সিস্টেমটো আমি পালো এইকেইটা বুজিলা এটো ক্ৰমটো এই ক্ৰমটো তোমালোকে জানিব লাগিব কিহৰ গুণিতকৰ কিয় গুণিতক সদায় 7 7 কে বাঢ়ি যায় 7 ৰ গুণিতক হোৱাৰ কাৰণে 7 7 বাঢ়িছে 8 ৰ গুণিতক হলে 8 7 বাঢ়ি যাব ফাৰ্ষ্ট গুণিতকটো হ'ব 8 ৰ 8 8 গুণ 8 দুই নম্বৰটোত 8 দুগুণ 16 8 দুটা যোগ 8 8 16 নহয় জানো এনেকে সেইকাৰণে আমি এটো 7 টো কি ধৰিছিলো আন্ডাৰগ্ৰাউণ্ড হিচাপে 7 সেইকাৰণে পিছৰটো x + 7 কৈছো 7 7 14 তাৰপিছতো x + 14 কৈছো 14 7 x যেহেতু 7 14 7 21 এনেকে ধৰি লবা দেই বেলেগ হবা ক্ৰমিক অখণ্ড সংখ্যা বুলি কৈ দিব পাৰে বহুতত অখণ্ড সংখ্যা হলে ধনাত্মক অখণ্ড সংখ্যা ধৰি লওক পূৰ্ণ সংখ্যা বুলি কলেও পূৰ্ণ সংখ্যা হলে কি হ'ব 3 এনেকে লিখিব লাগিব স্বাভাৱিক সংখ্যা বুলি কলে 1 2 3 4 এনেকে লিখিব হলে তেতিয়া কি কৰিব লাগিব ফাৰ্ষ্ট যদি 1 টো তোমালোকে x ধৰিলা 2 টো কি বুলি লিখিব লাগিব x + 1 এটো 1 বুলি ধৰিছা 1 টো কিমান x বুলি ধৰিছা হয় x বুলি ধৰিছা এতিয়া 2 টো কেনেকে লিখিব লাগিব x + 1 যে x ৰ লগত 1 যোগ কৰি পাইছো 2 এনে হয় নহয় সঁচা কথাটো যে 1 টো ইয়াত x টো আমি 1 বুলি ধৰা কাৰণে ইয়াত x পাতিছো একে একে যোগ হলে 2 হল হয় সেইকাৰণে পিছৰটো কেনেকে লিখিব লাগিব 3 টো x + 2 এতিয়া 1 + 2 ইকুৱেল কিমান হ'বগৈ 3 এনেকে আমি ক্ৰমটো বনাই ল'ব লাগিব বাৰু পিছত আমি এইবিলাক পাই যাম তেতিয়ালৈ আজিলৈ ভিডিঅ'টো ইমান দেখামাৰি মাৰিছো আমাৰ ধুনীয়াকৈ 9 নম্বৰ তোমালোকে হৈ গ'ল তালে কৰিবা ধুনীয়াকৈ ঠিক আছে এইখিনি এক্সাম্পলৰ কাৰণে মই দিছো বুজাবলৈ মেথছটো এইকণৰ পৰা গৈ এইকণত লিখি শেষ কৰি দিবা ঠিক আছে আজিলৈ ইমানতে ৰাখিছো নেক্সট ভিডিঅ' আমি কৰাম তোমালোকৰ 10 নম্বৰ তেতিয়ালৈকে থ্যাংক ইউ সো মাচ